Hello everyone, welcome জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত আমি আমাৰ যি হিন্দী টিচাৰৰ নিযুক্তি প্ৰক্ৰিয়া যিটো স্থবিৰ হৈ আছে সেই হিন্দী টিচাৰৰ নিযুক্তিৰ ওপৰত কিছু কথা আলোচনা কৰিব ওলাইছো। আশা কৰিছো ভিডিঅ'টো সকলোৱে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব। তো আমাৰ যিবিলাক গভৰ্ণমেণ্ট সেকেন্ডাৰী স্কুলছ আছিল তাতে হিন্দী টিচাৰ বা গ্ৰেজুৱেট টিচাৰ হিন্দীত টোটেল 12টা পোষ্ট আছিল আমাৰ গভৰ্ণমেণ্ট স্কুলবিলাকত। তাৰ পিছত যিবিলাক প্ৰভিন্সিয়েলাইজ স্কুল আছে প্ৰভিন্সিয়েলাইজ স্কুলবিলাকত পোষ্ট আছিল 630টা। তো এই 630 প্লাছ 12 642 ভেকেন্সিৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হৈছিল গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে। কিন্তু হয়তো এটা ন্যায়ালয়ৰ বিচাৰাধীন বিষয়ৰ বাবে হিন্দী টিচাৰৰ যিটো ৰিজাল্ট সেইটো ডিক্লেয়াৰ কৰা হোৱা নাই। হয়তো এতিয়া ডিক্লেয়াৰ নকৰিলেও এটা সময়ত ডিক্লেয়াৰ কৰিব আৰু হয়তো কিছুদিনমান পিছত বা এমাহমান পিছত বা যিকোনো মুহূৰ্তত ৰিজাল্ট যেতিয়া কোৰ্টৰ পৰা ক্লিয়াৰেন্স আহিব নিশ্চয় ৰিজাল্ট ঘোষণা কৰিব বা কোৰ্টে যেতিয়া অনুমতি দিব তেতিয়া নিশ্চয় ৰিজাল্ট ঘোষণা কৰিব। এটা যিয়ে নহওক এতিয়া আজিৰ বিষয়টোত আমি আলোচনা কৰিম হিন্দী টিচাৰৰ কাট অফটো কিমান যাব পাৰে। ইতিমধ্যে আমি দেখিছোঁ যে আমি যিটো আমাৰ বাকী গ্ৰেজুৱেট টিচাৰৰ কাট অফটো যদি আমি চাওঁ গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্সৰ কাট অফটো আমি গম পাইছে। তো গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ কাট অফ যদি আমি চাওঁ সংস্কৃতত কাট অফ বেছি যোৱা নাই আৰু কথাটো হৈছে যে সংস্কৃতত কেণ্ডিডেটো ইমান নাছিল আৰু পোষ্টটো বহুত বেছি নহ'লেও এটা নিম্নতম লিমিটৰ ভিতৰত আছে। 3টা আৰু কেইটা আছে মই দেখাই আছোঁ আপোনালোকক। সংস্কৃতত 3টা পোষ্ট আৰু আমাৰ প্ৰভিন্সিয়েল স্কুলবিলাকত আছিল 226টা। তো টোটেল 229 সংস্কৃতৰ পোষ্টৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈছিল আৰু তাৰে ভিতৰত কাট অফ আহিছে এইখিনি। ফৰ আনৰিজাৰ্ভ কেটেগৰী 55.75 আৰু SC 40.75, ST প্লেন 40.25, ST হিলছত নাই। তাৰপিছত OBCত আহিছিল 43.25 আৰু OBC টি ট্ৰাইবত 18, PWD 28.25। এতিয়া এই সংস্কৃতৰ কাট অফটোৰ পৰা আমি এটা হিন্দীৰ কাট অফৰ আইডিয়া ল'ব পাৰোঁ আৰু হিন্দীৰ কাট অফটো মোৰ হিচাপত ইমান সংস্কৃতৰ সমান নগ'লেও হয়তো ইয়াতকৈ অলপ 2-3 নম্বৰ কমিব পাৰে। এইটো মোৰ এটা ধাৰণা, কাৰণ কিয় হিন্দীত যিহেতু ভেকেন্সিও বেছি আছে, কেণ্ডিডেট আছে যদিও ইমান সাংঘাতিক বহুত বেছি কেণ্ডিডেট নাই। গতিকে হয়তো ইয়াতকৈ সংস্কৃততকৈ কাট অফটো অলপ কমিব পাৰে। আপোনালোকৰ মতে কাট অফ কিমান যাব পাৰে হিন্দী গ্ৰেজুৱেট টিচাৰৰ কমেণ্ট কৰি জনাবচোন। আৰু কোন আছে হিন্দী গ্ৰেজুৱেট টিচাৰৰ এক্সাম দিয়া তেওঁলোকক কমেণ্ট কৰিব যে আপোনালোকৰ মতে কাট অফটো কিমান যাব পাৰে। ইয়াতে আমি সংস্কৃতত পাইছোঁ 55.75। ইয়াতকৈ বাঢ়িব পাৰে নে কমিব পাৰে, বা ইয়াতে যিকেইটা কেটেগৰী আছে আনৰিজাৰ্ভেই হওক বা SCয়ে হওক বা STয়ে হওক বা OBCয়ে হওক কোনটো কেটেগৰীত কিমানমান বাঢ়িব বা কমিব পাৰে। মোৰ হিচাপত বেছি ডিফাৰেঞ্চ নহয় হিন্দী আৰু সংস্কৃতৰ। হয়তো হিন্দীত 2-3 মান মাৰ্ক কমিব পাৰে, কাৰণ তাত এটাই পইণ্ট যে তাত কেণ্ডিডেট বেছি থাকিলেও পোষ্টটো ভালেখিনি আছে। 642টা পোষ্ট আছে। গতিকে এই 642টা পোষ্ট ধেমালি পোষ্ট নহয়। গতিকে সেই হিচাপত আমি কাট অফটো অলপ আৰু যিমান কমে সিমানেই ভাল, কিন্তু মোৰ হিচাপত হয়তো আৰু 2-3 নম্বৰ কমিব পাৰে বাকী সংস্কৃত টিচাৰৰ তুলনাত। গতিকে আৰু এই যিটো হিন্দীৰ যিটো নিযুক্তি প্ৰক্ৰিয়া আৰু এই যিটো হিন্দী টিচাৰৰ নিযুক্তি প্ৰক্ৰিয়া যদিও এতিয়া বন্ধ হৈ আছে, হয়তো খুব সোনকালে আৰম্ভ হ'ব। কাৰণ কিয় আমি আগতে দেখিছোঁ যিবিলাক বিভিন্ন কাৰণত কোৰ্ট কেছৰ মেটাৰ যদি হয়, ইয়াৰ আগতো যেতিয়া হাইস্কুল টিচাৰৰ নিযুক্তি হৈছিল তেতিয়াও এটা ইছ্যু এটা আহিছিল, কিন্তু পিছত বেছি সময় নালাগিল, খুব সোনকালে ইয়াৰ প্ৰচেছখিনি কমপ্লিট হৈছে আৰু বেছি 2-3 মাহৰ ভিতৰতে এপইণ্টমেণ্টবিলাকো হৈ গৈছিল। গতিকে আশা কৰিছোঁ এই হিন্দী টিচাৰৰ যদি কিবা কোৰ্টত কি মেটাৰ হৈছে সিমান ভালকৈ মই ষ্টাডিও কৰা নাই বা মই ইমান খবৰ ৰখা নাই, তথাপিও আশা কৰিছোঁ খুব সোনকালে ছল্ভ হওক আৰু আমাৰ যিখিনি হিন্দী টিচাৰ কেণ্ডিডেট আছিল বা যিসকলে পৰীক্ষা আছিল তেওঁলোকে এটা সোনকালে জাষ্টিছ পাওক। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ডিছকাছ কৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ মতে কাট অফটো কিমান যাব পাৰে হিন্দী টিচাৰৰ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।